তো হুমাৰ পুচিলা সাজিটো কথা সংসাৰতে খাৰ মুখ্যৰো সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত ৰাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কয়াচৰে ৰামি তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত ৰাম দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে ৰাম নিদ্ৰাষ্টি আলাপনে ৰাতি আয়ু হৰে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ যিহেতু নেদেখে নৰে আপোন বিনাশ ৰাম ৰাম হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ বথা পৰীক্ষিততে বেগুনি ক কৃষ্ণ কথা কৃষ্ণ কৃষ্ণ সমস্ত শ্ৰীচৰণে ভক্তিপূৰ্ণ সেৱা জনাই আমি শ্ৰীমদ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ পাঠ আৰু বিশ্লেষণ ভাগ আগবঢ়াবলৈ যত্ন কৰিছোঁ সমস্তৰে সহায় সহযোগ বিচাৰি কৃষ্ণ ৰাম পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশী তাতলীলায় কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় হেহি কৃপাময় মূৰ বাক্যচয় অলংকৃত কৰন্তোক শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক কৃষ্ণ ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজো নরহ পরম্পরা পূর্ণতি পতকৈপি তম সনাতনম সদানন্দমুপস্মyo হৃদি यस्य स्मरणं मात्रेण जन्म संसारो बंधनो विमुच्यते प्रभो विष्णुवे नमो नमः ईश्वर परमं कृष्ण सच्चिदानंद विग्रह अनारदि आदि गोविंदम सर्वकारणम कारणम कृष्ण प्रियोतमं स्वप्नो शंकर परमं गुरु
ইতি বন্দে সত্যম মহত্তম পুনঃ পুনঃ মূকং করতি বাচলং পুলঙ্ঘয়তে গিরিম यत्कृपातमहं वन्दे परमानन्दमाधवम् नमो समस्तभूतानामादिभूताय भूभिर्ते अनेकरूपरूपाय प्रभु विष्णुवे नमो नमः। कृष्ण जय जय ईश्वर অনাদি দেব হরি শংকৰ স্বৰূপে পৃথিবীতয়ব তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ নাৰায়ণ প্ৰণামোহ প্ৰভু শৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰ ৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি এই মহান পবিত্ৰ জ্ঞানযজ্ঞৰ গুৰুগৃহতে উপবিষ্ট হৈ থকা পূব পশ্চিমৰ উত্তৰ দক্ষিণৰ পৰা অহা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱক আমি এই আসনৰ পৰাই কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আই সমস্তকো আমাৰ এই আসনৰ পৰা কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্যত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সমস্তকে শিশুসকলকো ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে অসম আকাশৰ মাতণ্ড সূৰ্য পৰম গুৰুৰ আশ্ৰয়ত আমি এই মহান পবিত্ৰ গুৰুগৃহত একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে শ্ৰৱণ কীৰ্তনৰ যোগেদি পৰমাত্মা ভগৱন্তক দৰ্শন পোৱাৰ যি সুবিধা কৰি দিয়া আমাৰ ভকত বৈষ্ণৱ আমাৰ আদৰণী সমিতি লগতে এই নামঘৰৰ সভাপতি সম্পাদক সকলোকে আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আমাৰ যোগাযোগ কৰি দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰদীপ সন্দিকৈ প্ৰভুজনাক দিলীপ সন্দিকৈ বাপ আজি আপোনালোকক কোকিল কণ্ঠেৰে কৃষ্ণ কথা পান কৰাইছে আমি বাপজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ লগত সহযোগ কৰি অহা আমাৰ সুহৃদ বান্ধৱ গোলাঘাট দেৰগাঁৱৰ নিঘিটিঙৰ আমাৰ ৰামেশ্বৰ ৰাজপুত লগতে আমাৰ লগত সহযোগ কৰি অহা আমগুৰিৰ আমাৰ দীপক তাছা বাপ আৰু লগতে আমাৰ জ্যেষ্ঠ পুত্ৰ অনিশ তাঁতিলৈও আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ ভকত বৈষ্ণৱকো আমি এখনৰ পৰা সেৱা জনোৱা হৈছে। কৃষ্ণ কথা অমৃত সমান বুলি কৈছে। দ্বিতীয় স্কন্ধ ভাগৱত আমি আৰম্ভ কৰিছে আমাৰ বাপজনে। আপোনালোক জানে ভাগৱত 12টা স্কন্ধ আছে। এতিয়া আমি ভাগৱত মানেনো কি এইটো বুজি ল'ব লাগিব। ভাগৱত হৈছে ভগৱন্তৰ স্বৰূপ, বাণীময় স্বৰূপ, বাগ্ময় মূৰ্তি। ভাগৱত কোনো কিতাপ গ্ৰন্থ নহয়, শাস্ত্ৰও নহয়। বোলে ভাগৱত কি হয়? পদ্ম পুৰাণত কৈছে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম
এই ভাগৱত হৈছে ব্ৰহ্মৰ সমান, বোলে সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ ভাগৱত। সেইকাৰণে আমাৰ গুৰুজনাই আপোনালোক জানে 576 বছৰ পূৰ্বে এই মহাভাগৱত আমাৰ গুৰু আসনত প্ৰতিষ্ঠা কৰিছিলে, হয়নে? 514 শতিকাৰ পূৰ্বে গুৰু আসনত প্ৰতিষ্ঠা কৰিছিলে। আৰু সেই সময়ৰ পৰা আমি নিৰন্তৰে সেই মহাভাগৱত চৈতন্য স্বৰূপ ভকত ভাগৱত সকলোৱে চৈতন্য বুলি কৈছে। আপোনালোক জানে এই মহাভাগৱত যেতিয়া নৰনাৰায়ণ ৰজাই তেওঁৰ নিজৰ পুৰোহিতসকল ব্ৰাহ্মণসকলক মহাপুৰুষ শংকৰদেৱ লগতে বহি আছে, মহাপুৰুষ শংকৰদেৱক ব্ৰাহ্মণ পণ্ডিতেসকলে কৈছিল যে এজন শংকৰ নামৰ এজন ব্যক্তি আহিছিল, তেওঁ যাগ যজ্ঞ পূজা পাতল বলি বিধান একো নকৰে আৰু তেওঁক বামুণ পুৰোহিত একো নামানে। সেই বুলি যেতিয়া শংকৰদেৱক ধৰি লৈ গ'ল ৰাজসভালৈ, আৰু ৰাজসভাত নৰনাৰায়ণ মহাপুৰুষ শংকৰদেৱৰ ৰূপটো চায়ে, লাৱণ্য ৰূপটো চায়ে মোহিত হ'ল। লাৱণ্য ৰূপটো কেনেকৈ আছিলে? দৰক্ষিত সুন্দৰ গৌৰ কলেবৰ জৈশ্বন সুৰ পৰকাশ সকল সবাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। যাৰ দৰ্শনে পাপ বিনাশ হ'ল। বোলে কেনেকৈ হ'ল? কাৰণ মহাপুৰুষ শংকৰদেৱ কোনো জেনেৰেল মানুহ নাছিল, সাধাৰণ মানুহ নাছিল। বোলে কোন আছিল? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। শংকৰদেৱ স্বয়ং ভগৱান কৃষ্ণৰ এটা অৱতাৰ আছিল, হয়নে বাৰু? আৰু সেই গুৰুস্বৰূপে আহি আমাক এই পৰম জ্ঞান, ভাগৱতৰ পৰম জ্ঞান, কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ আপোনালোকক আমাক দি, এই ধৰ্ম আচাৰ ব্যৱহাৰ নীতি দি অসমীয়া জাতিক প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে আমি গুৰু ঋণ হৈ আছোঁ। সেইকাৰণে শংকৰদেৱ আৰু ভগৱানৰ মাজত যদি পাৰ্থক্য ভিন্ন বুদ্ধি কৰা হয়, বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব। মহাপুৰুষ শংকৰদেৱ আৰু ভগৱানক যদি পাৰ্থক্য ভিন্ন বুদ্ধি কৰে, ঈশ্বৰ আৰু গুৰুক যদি ভিন্ন বুদ্ধি কৰে, তেওঁ নৰকত পৰিব, তাৰ বাধা নাই বুলি কৈছে। আৰু এই কথাটো মহাপুৰুষ গুৰুজনাৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে কৈ থৈ গৈছে, শংকৰনাম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম। শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰে, সেইজন নৰাধম। তে সৰ্বম নৰকম জান্তি যাৱৎ চন্দ্ৰ দিবাকৰ। বোলে তেতিয়ালৈকে তেওঁ নৰকত পৰিব। বোলে কেতিয়ালৈকে? যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ সাধাৰণ মানুহ নাছিল, স্বয়ং ভগৱান কৃষ্ণৰ অৱতাৰ। গুৰু কৃষ্ণ, আৰু গুৰু আমাৰ আছেই। যেনেকৈ ভাগৱত বৈকুণ্ঠৰ ভগৱন্ত কৃষ্ণ যোৱাৰ পিছত উদ্ধৱে প্ৰশ্ন কৰিছিলে, প্ৰভু তুমি যে এতিয়া যাবা, তুমি যোৱাৰ পিছত তুমি ক'ত থাকিবা? প্ৰশ্ন কৰিছিল। তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে ক'ত দৰ্শন পাব? এই কথাটো উদ্ধৱ মহন্তই ভগৱন্ত কৃষ্ণক সুধিছিল। তেতিয়া ভগৱন্ত কৃষ্ণই কৈছে, মই যদিও বৈকুণ্ঠলৈ যাওঁ, কিন্তু মই যোৱাৰ পিছত আগতে মই ক'ত সোমাই যাম? তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নভম। মই ভাগৱত সমুদ্ৰত সোমাই যাম। তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনে। আৰু এই ভাগৱতকে কোনোবাই যদি শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সেৱা কৰিব, দৰ্শন কৰিব, সদায় মোক পৃথিৱীতে সেইজন ব্যক্তিয়ে লগ পাই থাকিব। গতিকে আমাৰ আগফালে কোন আছে বাপাই সমস্ত? বোলে স্বয়ং ভগৱান কৃষ্ণ আছে। ভাগৱত মানে ভগৱান। আৰু গুৰুজনাই আমাক সদায় ভগৱন্তক প্ৰতিষ্ঠা কৰি ৰাখিছে। ভগৱানে আমি সদায় লগ পাই আছোঁ। গতিকে কৃপালু বাপাই সমস্ত এই মহাভাগৱত আজিৰ পৰা 5200 বছৰ পূৰ্বে কলিৰ সন্ধ্যা কালতে, সন্ধ্যা মানে সন্ধিখনত, শুকগুৰুৱে ৰজা পৰীক্ষিতক এই মহাভাগৱত আৰু বেদব্যাসে শুকগুৰুক শুনাইছিলে। আৰু বেদব্যাসৰ একমাত্ৰ পুত্ৰ শুকগুৰুৱে ৰজা পৰীক্ষিতক ভাগৱতৰ কথা শুনাই পৰম গতি তেওঁ ৰজা পৰীক্ষিতে পাইছিল। আপোনালোক জানে, অকণমান আঁতটো আনিব লাগিব, নহ'লে অলপ
বুজি পোৱা মানে পটককৈ বহুতে বুজি নাপাব পাৰে, সেইকাৰণে আমি বস্তুটো আৰম্ভণিৰ পৰাই অকণমান কোৱাৰ পিছতে আমি দ্বিতীয় স্কন্ধত আমি সোমাই যাম। তো এই মহাভাগৱত যেতিয়া পদ্মকল্পত নাৰায়ণে কাক দিছিলে? প্ৰথমে ব্ৰহ্মাক দিছিলে 4টা শ্লোকত, জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য। এতিয়া ভাগৱতৰ মাত্ৰ 4টাহে শ্লোক, মূল শ্লোক কেইটা? 4টা। আৰু এই মূল শ্লোক 4টাক কৃপা কৰি ব্ৰহ্মাৰ হৃদয়ত প্ৰতিষ্ঠা কৰি দিলে। কোনে কৰিলে? স্বয়ং প্ৰভু নাৰায়ণে প্ৰতিষ্ঠা কৰিলে। আৰু সেই নাৰায়ণ ব্ৰহ্মাক পৰম জ্ঞান দি ব্ৰহ্মাই উপযুক্ত পুত্ৰ প্ৰচাৰক হিচাপে, ভাগৱতৰ প্ৰচাৰক হিচাপে, সনাতন ধৰ্মৰ প্ৰচাৰক হিচাপে দেৱঋষি নাৰদক 8টা শ্লোক কৰি তেওঁৰ নিজৰ ফালৰ পৰা 8টা শ্লোক কৰি দিছে। এনে ভাগৱতৰ মূল শ্লোক কিন্তু 4টাহে। আৰু ভকতে পাই কিনি কি কৰিলে? সেই 8টা শ্লোক কৰি দিছে কি কি? জাতি, দ্ৰব্য, গুণ আৰু ক্ৰিয়া। তাৰপিছতে এই নাৰদে যেতিয়া বেদব্যাসে 17 পুৰাণ ৰচনা কৰিলে আৰু 18 নম্বৰ পুৰাণ ভাগৱতো ৰচনা কৰিছিল, কিন্তু সংক্ষিপ্ত ভাগৱত, সম্পূৰ্ণৰূপে জন্মলীলা ৰহস্য কথাটো মূল ভাগৱতখন তেওঁ কৰা নাছিল। এনে সংক্ষিপ্তভাৱে তেওঁ এটা অনুমানিক শাস্ত্ৰ কৃষ্ণৰ জন্মলীলা ৰহস্য অকণমানকৈ তেওঁ কৰিছিল। যদিও মূল ভাগৱত যিখন 18 নম্বৰ পুৰাণত পৰে, আৰু বেদব্যাসে আৰু 5 লাখ শ্লোক লিখাৰ পিছত, ভাগৱত লিখাৰ পিছত বেদব্যাসে আৰু এটা আখৰো নিলিখিলে, কলম বন্ধ কৰিলে দেই। কাৰণ ভাগৱত লিখাৰ পিছত আৰু লিখিবলৈ আৰু একো প্ৰয়োজন নাই। গতিকে সেই বেদব্যাসে কি কৰিলে? বদৰিকা আশ্ৰমত উগুল থুগুল মনেৰে মানসিকভাৱে অশান্তি, বদৰিকা আশ্ৰমত তলমূৰ কৰি বহি থাকোঁতে দেৱঋষি নাৰদ আহিল। দেৱঋষি নাৰদে এই মহাভাগৱতৰ 12টা শ্লোক, মানে 8টা শ্লোক আপোনাৰ বেদব্যাসক প্ৰদান কৰিলে। 8টা শ্লোক কি কি? জ্ঞান বিজ্ঞান তদং ৰহস্য, জাতি, দ্ৰব্য, গুণ আৰু ক্ৰিয়া। তাৰপিছতে বেদব্যাসক তেওঁ যেতিয়া দান কৰিলে 4টা শ্লোক নিজৰ ফালৰ পৰা লগালে। কি কি? জীৱ, তৰণ, ঈশ্বৰ আৰু মায়া। আৰু এই 12টা শ্লোক যেতিয়া বেদব্যাসক দি দিলে, বেদব্যাসে ভাগৱত লিখিবলৈ আৰম্ভ কৰিলে। ওম নমো ভগৱতে বাসুদেৱায়, যিটো শ্লোক বাপে আৰম্ভণিতে গালে। এইটো 12টা অক্ষৰ দেই। ওম নমো ভগৱতে বাসুদেৱায়। আৰু এই ওম শব্দটোত 3টা বস্তু সোমাই আছে, ওম, তৎ আৰু সৎ। ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময়, ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময়, তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ 3 হয়। আৰু সৎ শব্দে স্থাৱৰ জংগম আদি মধ্যে বিশ্ব মধ্যে সৰ্বভূতে মই নাৰায়ণ। বুজি পাইছেনে? গতিকে এই মহাভাগৱত যেতিয়া 12টা অক্ষৰ ব্ৰহ্ম হিচাপে যেতিয়া বেদব্যাসে পাই গ'ল, তেওঁ কি কৰিলে বাৰু? বেদব্যাসে সচিদানন্দ স্বৰূপ প্ৰভু ভগৱন্তৰ গুণ গৰিমা গুণানুকীৰ্তন কৰিবৰ কাৰণে কলিযুগত একেবাৰে সহজ সৰল ব্যক্তিক ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি প্ৰভু পৰমাত্মা ভগৱন্তক দৰ্শন পোৱাৰ যিটো ব্যৱস্থা বেদব্যাসে কৰিলে, কি বোলে 18,000 শ্লোক লিখি দিলে। বোলে 18,000 শ্লোক লিখি দিলে। আৰু সেই 18,000 শ্লোকটোকে আকৌ আমাৰ মহাপুৰুষ গুৰুজনাই কি কৰিলে? আপোনালোক জানে, নৰনাৰায়ণ ৰজাৰ যেতিয়া ৰাজসভাত মহাপুৰুষ মাধৱদেৱ গুৰুজনাক সকলোৱে ব্ৰাহ্মণ আৰু পুৰোহিতসকলে ধিক দিছিলে, তিৰস্কাৰ কৰিছিলে, তেতিয়া নৰনাৰায়ণ ক'লে, ঠিক আছে, তোমালোকৰ পাণ্ডিত্যৰ এটা পৰিচয় দিব লাগিব। তোমালোক কিমান পানীৰ মাছ আজি চাব লাগিব। বোলে কি? বোলে এই মহাভাগৱতক যদি 1 ৰাতিৰ ভিতৰত কোনোবা লিখি ওলাই দিব পাৰিব, তেতিয়াই গম পাম যে সেইজনেই
সেইজনে মূল সেইজনে মূল ভাবি সেইজনকে গুৰু মানিম বুলিও তেওঁ কৈ থৈ গ'ল। আৰু লগে লগে এক ৰাতিতে কি কৰিলে মহাপুৰুষ শংকৰদেৱে কি কৰিলে দশম স্কন্ধৰ 19টা অধ্যায় ভগৱন্তৰ জন্মলীলা ৰহস্যৰ পৰা দেই আৰম্ভ কৰি 19টা অধ্যায় মহাপুৰুষ গুৰুজনাই এক ৰাতিতে লিখিলে, একদম সংক্ষিপ্তভাৱে লিখি এই যে গুণমালা পুথি আমাৰ যে প্ৰতিষ্ঠা আছে লিখি কি কৰিলে বেটুপাতটোত এটা হাতী আঁকি দিলে আৰু বাঁহৰ চুঙা এটাত ভৰাই নৰনাৰায়ণ ৰজাক অৰ্পণ কৰি দিলে। নৰনাৰায়ণ ৰজাই যেতিয়া বেটুপাতটো খুলিছে দেখিছে যে প্ৰথমে হাতী এটা, তেওঁ ভাবিছে বোলে কি হাতীটো কেলে আঁকিছে। তাৰপিছত যেতিয়া লুটিয়াই গ'ল তেতিয়া সেই দেখা পালে যে গোটেই ভাগৱতৰ মূল তত্ত্বটো সোমাই গ'ল তাত। ৰাম নিৰঞ্জন পাতক ভঞ্জন এনেকৈ কৰি একেবাৰে জন্মলীলা ৰহস্যবিলাক গুৰুজনাৰ লিখি দিছে। আচৰিত হৈ গ'ল। আৰু সেই পুৰোহিতসকলক নৰনাৰায়ণ ৰজাই ক'লে যে এইজন সাধাৰণ ব্যক্তি নহয়, এইজনে মানে সেইজন যিজন হৈছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ।